নমস্কাৰ আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ 4টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অব্যাহত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে বহু বিকল্প বিশিষ্ট প্ৰশ্ন আৰু বৰ্ণনাত্মক প্ৰশ্ন দুয়োটা শিতানতে উত্তীৰ্ণৰ বাবে পৃথকে পৃথকে ন্যূনতম নম্বৰ অৰ্জন কৰিব লাগিব বুলি অসম মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন পৃথক খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি ৰাজ্যৰ 4টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সৰ্থেবাৰীত বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপি আৰু UPPL সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ড শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত বড়োলেণ্ড কাৰ্বি আংলং আৰু ডিমা হাছাওত আন্দোলন আৰু বোমা বাৰুদৰ সলনি উন্নয়ন আৰু শান্তিৰ পৰিৱেশ ৰচনা হৈছে নিবনুৱা সমস্যা সমাধানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান খাটি খোৱা লোকৰ ল'ৰা ছোৱালীয়ে বিনা পইচাৰে চাকৰি লাভ কৰিছে আনহাতে মুখ্যমন্ত্ৰীয়ে কালি পলাশবাৰী RB হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী বিদ্যালয় খেলপথাৰত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰী কোকৰাঝাৰ বৰপেটা আৰু গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি গুৱাহাটী মহানগৰীৰ বশিষ্ঠ বৰপথাৰ ৰংগমঞ্চ পাটৰকুছি বতাহঘলি পাঞ্জাবাৰী দক্ষিণগাঁও হিৰিম্বাপুৰ বেলতলী বিহুমঞ্চ কাহিলীপাৰা ৰুক্মিণীগাঁও হাতীগাঁৱৰ লখিমীনগৰৰ তিনিআলিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে প্ৰচাৰ চলাব ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি বৰপেটা জিলাৰ কয়াকুছিত কংগ্ৰেছৰ বৰপেটা আৰু কোকৰাঝাৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী দিব্যায়ন আৰু গৰ্জন মুছাহাৰীৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সভাত শ্ৰীখাৰ্গেয়ে দলটোৱে শাসনলৈ আহিলে মহিলাসকলক 1 লাখ টকাৰ বিত্তীয় সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত 50% সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়ে ইয়াৰ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে যুৱক যুৱতীসকলৰ বাবে 1 লাখ টকাৰ শিক্ষাবৃত্তি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে শাসনাধিষ্ঠ বিজেপি দলক তীব্ৰ সমালোচনা কৰি শ্ৰীখাৰ্গেয়ে কয় যে কংগ্ৰেছে বিজেপিৰ দৰে কেৱল প্ৰতিশ্ৰুতি প্ৰদান নকৰি প্ৰতিশ্ৰুতি পূৰণৰ কাৰণেও অহোপুৰুষাৰ্থ কৰে ইয়াৰ পূৰ্বে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে দলটোৱে অহৰহ যুঁজ দিয়াৰ উপৰি 5টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু 25টা গেৰাণ্টি জনসাধাৰণক দিছে বুলি প্ৰকাশ কৰে বৰপেটা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে অভয়াপুৰী বিধানসভা সমষ্টিত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক সমালোচনা কৰে বিধানসভাৰ আলোচনাত নিমাতে থকা ফণীভূষণ চৌধুৰীক বৰপেটাবাসীয়ে ভোটদান নকৰে বুলি শ্ৰী তালুকদাৰে মন্তব্য কৰে ইপিনে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কালি ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি চিৰাং জিলাত DPS GSP আৰু অন্যান্য দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব এই অনুসৰি শ্ৰীশ্বাহে গুৱাহাটী চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ প্ৰস্তাৱিত অসম ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে এই অনুসৰি এই পথসমূহ ড্ৰোন নিষিদ্ধ আতচবাজী আৰু উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে জিলা দণ্ডাধীশ সুমিত সত্তাৱানে এই নিৰ্দেশ জাৰি কৰে এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰী তিনিআলি হৈ লাল গণেশ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব অহা 7 মেত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি ডাক বেলট যোগে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে কামৰূপ মহানগৰ জিলা উপায়ুক্তই প্ৰকাশ কৰা মতে 12D প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰা লোকসকলৰ মাজৰ পৰা যোগ্যতাৰ ভিত্তিত বাছনি কৰা বিশেষভাৱে সক্ষম আৰু 85 বছৰ ঊৰ্ধৰ লোকসকলৰ বাসগৃহত উপস্থিত হৈ ভোটগ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ 1541 গৰাকী 85 বছৰ ঊৰ্ধৰ ভোটদাতা থকাৰ বিপৰীতে কেৱল কামৰূপ মহানগৰ জিলাত 1224 গৰাকী এনে ভোটদাতা আছে একেদৰে লোকসভা সমষ্টিটোত 595 গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা আছে আনহাতে 2 মেৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী তথা অন্যান্য ব্যক্তিসকলৰ ডাক বেলট যোগে ভোটগ্ৰহণ কৰা হ'ব উল্লেখযোগ্য যে এইবাৰ দেশৰ নিৰ্বাচন আয়োগে 11টা বিভাগৰ কৰ্মচাৰীৰ বাবে ডাক বেলট যোগে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে
কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ডাকবেলত কোষৰ নোডেল বিষয়া ডঃ জীৱন কৃষ্ণ গোস্বামীয়ে প্ৰকাশ কৰা মতে 2 আৰু 3 মে'ত গুৱাহাটী কমাৰ্চ কলেজ, দিছপুৰ কলেজ আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ ডাকবেলত যোগে ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে 2ৰ পৰা 5 মে'ৰ ভিতৰত কামৰূপ মহানগৰ জিলায়ুক্তৰ কাৰ্যালয়তো ভোটদান কৰিব পাৰিব। ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই 4টা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 10টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। বৰ্তমান সমষ্টিটোৰ এনডিএৰ সাংসদ কুইন ওজাই প্ৰতিনিধিত্ব কৰি আছে। ইপিনে বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপবায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদ আৰু নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে। সম্প্ৰতি সমষ্টিটো কংগ্ৰেছ দলৰ সাংসদ আব্দুল খালেকে প্ৰতিনিধিত্ব কৰি আছে। বৰপেটা লোকসভা সমষ্টিটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বঙাইগাঁও, বৰপেটা, কামৰূপ আৰু নলবাৰী জিলাৰ 10টা বিধানসভা সমষ্টি সামৰি লৈছে। বৰপেটা সমষ্টিত প্ৰায় 17 লাখ ভোটদাতা আছে। আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিটোৱে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ 9টা বিধানসভা সমষ্টি সামৰি লৈছে। এই সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ UPPLৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো সম্প্ৰতি সাংসদ নৱকুমাৰ শৰণীয়াই প্ৰতিনিধিত্ব কৰি আছে। ইয়াৰ পূৰ্বে DPFৰ চানচুমা খোংগুৰ বিষ্ণুথাৰীয়ে সমষ্টিটোক 4বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। ইপিনে ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু AIUDFৰ বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো AIUDFৰ হৈ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে 2009 চনৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। 15 লাখৰো অধিক ভোটদাতা থকা সমষ্টিটোৱে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ 11টা বিধানসভা সমষ্টি সামৰি লৈছে। ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। এই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া 4টা সমষ্টি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইপিনে নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে ভোটগ্ৰহণ হ'বলগীয়া কেন্দ্ৰসমূহত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰাটো জিলা নিৰ্বাচন বিভাগসমূহে নিশ্চিত কৰিছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে ইচ্ছুক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক ভোটদানৰ সুবিধা কৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হৈছে। তদুপৰি 50% ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী আৰু EVM কঢ়িয়াই নিয়া বাহনসমূহত GPS সংলগ্ন কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম মাধ্যমিক শিক্ষা পৰিষদ সেৱাই মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কেতবোৰ সংশোধনী ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন জাননী জাৰি কৰিছে। এই অনুসৰি চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে বহু বিকল্প বিশিষ্ট প্ৰশ্ন আৰু বৰ্ণনাত্মক প্ৰশ্নৰ 2টা শিতানতে উত্তীৰ্ণৰ বাবে পৃথকে পৃথকে ন্যূনতম নম্বৰ অৰ্জন কৰিব লাগিব। ইপিনে চলিত শিক্ষাবৰ্ষৰ পৰাই 9ম শ্ৰেণীৰ পাঠ্যক্ৰমত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স বিষয়টো ঐচ্ছিক বিষয় হিচাপে সন্নিৱিষ্ট কৰা হ'ব বুলি মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰিছে। এই পাঠ্যক্ৰমৰ PDF সংস্কৰণ ইতিমধ্যে পৰিষদৰ ৱেবছাইটত উপলব্ধ হৈছে। নতুনকৈ সন্নিৱিষ্ট কৰা এই বিষয়টোত ব্যৱহাৰিক নম্বৰ হিচাপে 50% থকাৰ লগতে গাৰ্মেণ্ট ডিজাইনিং, উডক্ৰাফ্ট, সংগীত, নৃত্য, যোগ, শাৰীৰিক শিক্ষাৰ দৰে অন্যান্য বৃত্তিমূলক বিষয়সমূহতো 50% ব্যৱহাৰিক নম্বৰ থাকিব। 9ম আৰু 10ম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে নিয়ন্ত্ৰণ কৰিব। গ্ৰীষ্মকালত ৰেল যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱেই গুৱাহাটী আৰু নিউ তিনচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰেল চলাচলৰ ব্যৱস্থা কৰিছে। এখন বিশেষ ৰেল গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজত আৰু আনখন নিউ তিনিচুকীয়া আৰু SMVT বেংগালুৰুৰ মাজত চলাচল কৰিব। গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজৰ বিশেষ ৰেলখন অহা 1 মে'ৰ পৰা 26 জুনলৈ প্ৰতি বুধবাৰে সন্ধিয়া 6:15 গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে নিশা 3:30 বজাত শ্ৰীগংগানগৰ পাবগৈ। ৰেলখনে 5 মে'ৰ পৰা 30 জুনলৈ উভতনি যাত্ৰাত শ্ৰীগংগানগৰৰ পৰা প্ৰতি দেওবাৰে দিনৰ 1:20 যাত্ৰা আৰম্ভ কৰি বুধবাৰে নিশা 12:25 গুৱাহাটীত উপস্থিত হ'ব।
আনহাতে নিউ তিনিচুকীয়া আৰু SMVT বেংগালুৰুৰ মাজত চলিবলগীয়া বিশেষ ৰেলখনে অহা 2 মেৰ পৰা 27 জুনলৈ প্ৰতি বৃহস্পতিবাৰে সন্ধিয়া 6:45 যাত্ৰা আৰম্ভ কৰি দেওবাৰে দিনৰ 9 বজাত SMVT বেংগালুৰু পাবগৈ। ৰেলখনে 6 মেৰ পৰা 1 জুলাইলৈ উভতনি যাত্ৰাত প্ৰতি সোমবাৰে নিশা 12:30 SMVT বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে 1:15 নিউ তিনিচুকীয়াত উপস্থিত হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক 7 উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 197 ৰানৰ বিজয়ী লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই 199 ৰান কৰে। ৰাজস্থানৰ হৈ অধিনায়ক সঞ্জু চেমছনে 71 ৰান কৰি আউট নোহোৱাকৈ থাকে। ধ্ৰুৱ জুৰেলে 52 ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 196 ৰান কৰে। লক্ষ্ণৌৰ হৈ অধিনায়ক KL ৰাহুলে সৰ্বাধিক 76 ৰান কৰাৰ বিপৰীতে দীপক হুডাই 50 ৰানৰ বৰঙণি আগবঢ়ায়। সঞ্জু চেমছনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আগেয়ে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 10 ৰানত পৰাস্ত কৰে। খেলখনত দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি 4টা উইকেটৰ বিনিময়ত 257 ৰান কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 247 ৰানহে কৰিবলৈ সমৰ্থ হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে বৰ্ষাপ্ৰিয়া দত্তই। দ্বিতীয় পৰ্যায়ত অসমৰ 5 সমষ্টিত 81.17% ভোটদান হাৰ প্ৰথম পৰ্যায়ৰ তুলনাত বৃদ্ধি হোৱাৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ মুখ্য বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত নতুনকৈ 50,000 নিযুক্তিক লৈ বৃহৎ ঘোষণা ডক্টৰ শৰ্মাৰ চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীয়ে লাভ কৰিব অতিৰিক্ত নম্বৰ শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষাৰ 2024-2025 বৰ্ষৰ কাৰ্যবিৱৰণীত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পয়ালগা ছবি নামভৰ্তি শূন্যক লৈ কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিৰোনামেৰে দৈনিক জনভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মণিপুৰত উগ্ৰপন্থী আক্ৰমণত নিহত হোৱা অসমৰ CRPF বিষয়াসহ 2জন বাতৰিটো দৈনিক অগ্ৰদূত কাকত আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ গুৱাহাটীলৈ অহাৰ বাতৰিটোক সোমবাৰে গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব' শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সৰ্থেবাৰী পলাশবাৰী শালবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী মোদীৰ শাসনত শান্তি প্ৰতিষ্ঠা হ'ল শিৰোনামেৰে দৈনিক অসম কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰথমখন IIM প্ৰতিষ্ঠা কৰিব বুলি কোৱা বাতৰিটো চেণ্টাৰ হেজ ডিচাইডেড টু ছেট আপ ফাৰ্ষ্ট IIM ইন আছাম CM শিৰোনামেৰে দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। বিজেপি কংগ্ৰেছ দুয়ো দলে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত জয় নিশ্চিত বুলি দাবী কৰা বাতৰিটোক বোথ বিজেপি কংগ্ৰেছ কনফিডেণ্ট অফ উইনিং ইন ফেজ 1-2 LS পলছ শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ঢেকিয়াজুলিৰ ধীৰাই মাজুলীত বন্যহস্তীৰ আক্ৰমণত বনকৰ্মীসহ 4জন নিহত, কোকৰাঝাৰ বৰপেটা গুৱাহাটীত মুখ্যমন্ত্ৰীৰ অবিৰত নিৰ্বাচনী প্ৰচাৰ, মে'ৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ ফলাফল, ধুবুৰী নগাঁৱত UDFৰ জয় নিশ্চিত, দাবী আজমলৰ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰ্ষাপ্ৰিয়া। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰনচিনা গাঁৱৰ পাহাৰীয়া অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক বাহিনীয়ে অভিযান চলাই অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰে। নৰনচিনা গাঁৱত থকা CRPFৰ চকীত পৰহি নিশা হোৱা আক্ৰমণৰ ঘটনাত এজন উপ পৰিদৰ্শক আৰু কনিষ্টবলৰ মৃত্যু হোৱাৰ পাছত কালি এই অভিযান চলোৱা হয়। এই অভিযানত 4টা ৰাইফল, 2টা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, 145 জাই গুলী বাৰুদকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 4টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অব্যাহত। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ। চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে বহু বিকল্প বিশিষ্ট প্ৰশ্ন আৰু বৰ্ণনাত্মক প্ৰশ্ন দুয়োটা শিতানতে উত্তীৰ্ণৰ বাবে পৃথকে পৃথকে ন্যূনতম নম্বৰ অৰ্জন কৰিব লাগিব বুলি অসম মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা
আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন পৃথক খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পৌৰাঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।